আমাৰ পশু চিকিৎসক ডক্টৰ গগৈ ডাঙৰীয়াক স্নেহ কৰিব বিচাৰিছোঁ। তেওঁ পংকা শান্তি দাসক সম্বোধন জনাবৰ বাবে অনুৰোধ জনাইছোঁ। ৰূপালী গোৱালীক অনুৰোধ জনাইছোঁ। আৰু আমি জানো সাধনদাৰ কণ্ঠৰে এটি গীত নুশুনিলে ভাল হ'ব, প্ৰথমটো গানটো শুনিব লাগিব, হয় নহয়? তো আমি পোনপ্ৰথমে সাধনদাৰ কণ্ঠৰে এটি গীত শুনিবৰ বাবে সাজু হৈছোঁ আৰু লগতে সাধনদাক এটি গীত পৰিৱেশন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। বেয়াই লাগিলে এখন চম্পাখিনে মই মুখ দেখাব কিরকম ওটা মোরে ধনী কহা যাব ছড়িয়ে আসা আজিৰ অনুষ্ঠানটো খুব এটা ধুনীয়া অনুষ্ঠান, এটা খুব ধুনীয়া পদক্ষেপ। আমাৰ মিউজিচিয়ান, সংগীতজ্ঞ, গায়ক সাজন নায়কৰ এটা পদক্ষেপ। প্ৰতিটো বাগান এৰিয়াত আমি পশুপালনৰ বিষয়ে কেনেকৈ বিজ্ঞানসন্মত পশুপালন কৰিব লাগে তাৰ বিষয়ে এক ধুনীয়া প্ৰচাৰ আৰু প্ৰশিক্ষণ আমি আৰম্ভ কৰিছোঁ আজিৰ পৰা। এইটো এটা খুব ধুনীয়া পদক্ষেপ। মই সাজন দাক খুব ধন্যবাদ জনাইছোঁ। কি ধৰণে সহায় কৰিব যিটো চাহ বাগিচাৰ যিসকল লোক আছে? আমি প্ৰথমতে এলানি প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ। যিহেতু বহুতৰ ঘৰত হাঁহ কুকুৰা ছাগলী আছে, কিন্তু তাক কেনেকৈ পালন কৰিব লাগে, প্ৰফিট কেনেকৈ কৰিব লাগে, কি খাদ্য খুৱাব লাগে, ঘৰটো কেনেকুৱা হ'ব লাগে, বেমাৰ আজাৰ কেনেকুৱা হয়, সেইখিনিৰ পৰা কেনেকৈ প্ৰতিৰোধ পাব লাগে, সেই গোটেইখিনি কথা আমি মানুহখিনিক বুজাই বঢ়াই কৈছোঁ, যাতে মানুহখিনি লাভান্বিত হয়। কেৱল চাহ বাগিচাত কাম কৰি নহয়, তেওঁলোকে অন্য এটা উপায়েৰে তেওঁলোকে যাতে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পাৰে। মানে অৰ্থনৈতিক উন্নয়ন কৰাটোৱে আমাৰ মূল লক্ষ্য। এইটো গোটেই ব্যৱস্থাটো আমাৰ সাজন দাই ক'ব আপোনালোকক। সাজন দাই গোটেই ব্যৱস্থাটো ব্যৱস্থাপনা কৰিছে, তেওঁ এই বিষয়ে আপোনালোকক বহলাই ধুনীয়াকৈ ক'ব। হয়, মানে তামিলনাডুৰ জয় ইউনিভাৰ্চিটিত কথাখিনি কামখিনি ঠিক তেনেকুৱাই। মানে এক্সটেনশ্যন, আমি আমাৰ যিখিনি নলেজ এইখিনি আমি কিমানখিনি ফাৰ্মাৰক আমি সম্প্ৰসাৰণ কৰিব পাৰিছোঁ, আৰু আমাৰ আন্তৰ্জাতিক বা ৰাষ্ট্ৰীয় কিমান গৱেষণা পত্ৰ আমাৰ আছে, বা আমি ইণ্ডাষ্ট্ৰীৰ পৰা কিমান ফাণ্ড আনি ৰাইজৰ কাৰণে কাম কৰিব পাৰিছোঁ, বা আমি এটা এডুকেশ্যন ইনষ্টিটিউট, মই যিহেতু বীৰংগনা সতীসাধনী ইউনিভাৰ্চিটিৰ লগতো জড়িত হৈ আছোঁ আৰু NILৰ সামাজিক উন্নয়ন সমিতিৰ লগতো জড়িত হৈ আছোঁ ৰিচাৰ্চ পাৰ্চন হিচাপে। সেই গোটেইখিনি কথা চাই, বা চেণ্ট্ৰেলি আমি কিমান ট্ৰেইনিং কৰিছোঁ, ষ্টেট গভৰ্ণমেণ্টৰ, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ, সেই গোটেইখিনি চাই, আৰু মিনিমাম 7 পৰা 10 বছৰ মানে অভিজ্ঞতা থাকিব লাগে, সেই গোটেইখিনি চাই দিছে। মই এই উদ্যোক্তাসকলকো খুব ধন্যবাদ জনাইছোঁ। আমাৰ যিটো সৰু প্ৰয়াস, তাত আপোনালোকে সহযোগিতা আগবঢ়াৰ বাবে ইয়াত আমাৰ চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল আছে, তেখেতলোকো যথেষ্ট সহায় কৰিছে, তেখেতলোককো ধন্যবাদ জনাইছোঁ। আমাৰ পশুপালন বিভাগৰ বিষয়া বহুত দূৰৰ পৰা তেখেতলোক আহিছে, আমাৰ এই অনুষ্ঠানত ভাগ লৈছে, ৰাইজক ধুনীয়াকৈ বুজাই দিছে, তেখেতলোকক ধন্যবাদ দিছোঁ প্ৰথমতে। আৰু আমাৰ হাতীকুলি চাহ বাগিচাৰ যি ৰাইজ, ইমান প্ৰখৰ ৰ'দতো তেখেতলোকে কামৰ মাজতো আহি তেখেতলোকে ইয়াত ভাগ লৈছে, বস্তুটো বুজিবলৈ চেষ্টা কৰিছে, তেখেতলোকক মই ধন্যবাদ জনাইছোঁ। আমাৰ চাহ বাগিচাৰ মানুহখিনিৰ এটাই চবচে ডাঙৰ সমস্যাটো আছিলে আৰ্থিক সমস্যাটো নথকাৰ কাৰণে তেখেতলোকে আগবাঢ়ি যাব নোৱাৰে। গতিকে মনতে এটা চিন্তা কৰিলোঁ যে বাগিচাত কাম কৰাৰ উপৰিও কেনেকৈ 2 পইচা বেছিকৈ ইনকম কৰিব পাৰিব, কেনেকৈ আৰু বেলেগ ব্যৱসায় কৰিব পাৰিব, এই কথাটো চিন্তা কৰি আমি এটা সৰু প্ৰয়াস কৰিছোঁ। আমাৰ চাহ জনজাতি কলাকৃষ্টি বিকাশ সংঘ বুলি এটা আমাৰ সংস্থা আছে। আমি NRLৰ লগত যোগাযোগ কৰিছিলোঁ। NRLৰ লগত যেতিয়া যোগাযোগ কৰিলোঁ, তেখেতলোকে খুব ভাল পাই আমাক সহায় কৰিবলৈ আগবাঢ়ি আহিলে NRLে। গতিকে NRLকো মই ধন্যবাদ জনাইছোঁ এই সুযোগতে। NRLে ক'লে যে আপোনালোকে বাগানৰ কাৰণে বিৰাট ডাঙৰ এটা পদক্ষেপ লৈছে, কৰক, আমি আপোনালোকক সহায় কৰিম। NRLে যথেষ্ট সহায় কৰিছে। গতিকে আমাৰ কনচেপ্টটো হ'ল কি, চাহ বাগিচাৰ মানুহে চাহ বাগিচাৰ কাম কৰক,
তাৰ উপৰিও আমি কিবা কাম কৰিব পাৰোঁ নেকি? বিকল্প তাৰমানে অকল বাগানৰ হাজিৰাটো আজিকালি চলিব নোৱাৰে। যদি কালি পৰহি 500 টকাও হাজিৰা হৈ যায় তথাপিতো মানুহে চলিব নোৱাৰে, বস্তুৰ দাম বাঢ়িব, কিবা হ'ব। গতিকে আমি বিকল্প যদি এটা ৰাস্তা পাওঁ, প্ৰত্যেক ঘৰৰ মানুহে 2টা 8টাকৈ কুকুৰা পোহে, 2টা 8টাকৈ হাঁহ পোহে, ছাগলী পোহে, কিন্তু বৈজ্ঞানিক যিটো পদ্ধতি সেই পদ্ধতিৰে নোপোৱাৰ কাৰণে তেখেতলোকে মানে ব্যৱসায় ভিত্তিত কৰিব নোৱাৰে। সেই ব্যৱসায় ভিত্তিত কৰিবৰ কাৰণে আমি এই আলোচনাটো আজি কৰিছোঁ, আমি শিবিৰটো পাতিছোঁ, যাতে সকলোৱে বুজি পাওক যে আমি ব্যৱসায় ভিত্তিত কেনেকৈ কৰিব পাৰে। আৰু পশুপালন বিভাগৰ তৰফৰ পৰা গভৰ্ণমেণ্টৰ ফালৰ পৰা যথেষ্ট সহায় কৰে, কেনেকৈ লোন পাব পাৰে, কেনেকৈ ছাবচিডি পাব পাৰে, কেনেকৈ আমি এটা গোট বনাই আমি এখন পাম্প খুলিব পাৰোঁ, আমি এটা সমবায় চলাব পাৰোঁ, এনেকুৱা ধৰণৰ বহুত স্কিম আছে। কিন্তু বুজাই দিয়া হৈছে, মানুহখিনি আচলতে এই কথাখিনি নজনাৰ কাৰণে পিছ পৰি থাকে। গতিকে মই সকলো ৰাইজক আপোনালোকৰ চেনেলৰ যোগেদি এইটো আহ্বান জনাইছোঁ, আপোনালোকে বাগানতো কাম কৰক আৰু পশুপালন বিভাগৰ লগত যোগাযোগ কৰি সকলোৱে যাতে ঘৰৰ পিছফালে ধুনীয়াকৈ হাঁহ কুকুৰা পোহক আৰু নিজৰ যিখিনি আমাৰ বাগানৰ যিখিনি চাহিদা, বাগানত যিমানখিনি আমি এসপ্তাহত বা এদিনত আমি যিমানখিনি কুকুৰা মাংস আমাৰ ব্যৱসায় হয়, হাঁহ মাংস ব্যৱসায় হয় বা ছাগলী মাংস ব্যৱসায়, সেইখিনি যাতে বাগানৰখিনি বাগানৰ ল'ৰাই বাগানৰ মানুহে যোগান ধৰিব পাৰে আৰু 2 পইচা কামাই কৰিব পাৰে। এইটোৱে কনচেপ্টটো লৈ আমি আগবাঢ়িছোঁ আৰু সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ যাতে আমি সফল হ'ব পাৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।